তাত পশ্চিমবংগৰ চৰকাৰৰ বিৰুদ্ধে ধুবুৰীত হিন্দু পৰিষদৰ প্ৰতিবাদ। পশ্চিমবংগৰ ৰাষ্ট্ৰপতি শাসনৰ দাবী প্ৰতিবাদকাৰীসকলৰ। পশ্চিমবংগত ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ গইনা লৈ হিন্দুৰ ওপৰত চলা অত্যাচাৰ হত্যা বলাৎকাৰৰ বিৰুদ্ধে আজি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। পশ্চিমবংগত অতি সোনকালে ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপিত কৰি জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। পশ্চিমবংগৰ হিন্দু সনাতনীসকলক ৰক্ষণাবেক্ষণ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পশ্চিমবংগ চৰকাৰ আৰু যাৰ বাবে হিন্দুসকলক সুৰক্ষা প্ৰদানৰ বাবে ৰাষ্ট্ৰপতি শাসন পশ্চিমবংগত অতিকৈ জৰুৰী হৈ পৰিছে বুলি দাবী উত্থাপিত কৰে প্ৰতিবাদী কৰ্মীসকলে। কি কৰিছো, আমি এখন মহামহিম ৰাষ্ট্ৰপতিলৈ আমি এখন স্মাৰক পত্ৰ পঠাম। এইটো আমাৰ জিলাৰ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ মেজিষ্ট্ৰেটৰ থ্ৰুদি বা জিলাৰ পৰা আজি বৰ্তমানে পশ্চিমবংগত যিটো আমাৰ ওচৰ চুবুৰীয়া যি ৰাজ্য, সেই ৰাজ্যত যিটো অৰাজকতা চলি আছে, হিন্দুৰ ওপৰত যিটো অত্যাচাৰ চলিছে আৰু বিভিন্ন ধৰণৰ আমি চৰকাৰৰ যিখিনি আমাৰ নিয়ম নীতি গোটেইখিনি তাত ভংগ হোৱা বুলি আমাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত তাত অৰাজকতাই সৃষ্টি হৈছে। আৰু বিশেষকৈ আমাৰ যিটো আমাৰ মুৰ্ছিদাবাদত যিটো কাহিনী, সেই মুৰ্ছিদাবাদৰ কাহিনীত প্ৰায় 200 ঘৰ মানুহ জ্বলাই দিলে আৰু সেই 200 ঘৰ মানুহৰ 3 গৰাকী মানুহ হত্যা কৰিলে, মানে যিটো পাশৱিক যিটো অত্যাচাৰ কোৱা হয় সেইটো পাশৱিক অত্যাচাৰ কৰিলে। আৰু 12 গৰাকীৰো ওপৰত আমি যিখিনি হিচাপ মতে পাইছোঁ, 12 গৰাকীৰ ওপৰত আমাৰ মা ভনীক আই ভনীক তেওঁলোকে মানে ৰেপ কৰিলে আৰু 200ৰো অধিক বেয়াকৈ উণ্ডেড হ'ল আৰু সেইখিনি চিকিৎসাধীন হৈ আছে। আৰু আমাৰ হিন্দুসকলৰ সনাতনী মানুহবিলাকৰ যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে, সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকো জ্বলাই দিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত তাত চৰকাৰৰ তৰফৰ পৰা যিখিনি ৰাজ্য চৰকাৰে যিখিনি ল'বলগীয়া যিখিনি প্ৰশাসনিক কাৰ্য ল'ব লাগিছিল তেওঁলোকে সেইখিনি কৰা নাই। আৰু ইয়াৰ পৰা আমি এটা অনুমান কৰিছোঁ যে এই অত্যাচাৰৰ লগত তেওঁলোকে চৰকাৰৰ এটা কিবা হেমাহি ভাৱ দেখাৰ এটা সেইটো কাৰণ হ'ল যে তেওঁলোকে সেইটোৰ লগত ইনডাইৰেক্টলি এটা সহায়ৰ হাত থকা বুলি আমি অনুমান কৰিছোঁ। আপোনালোকে কি ভাবে তাতে ৰাষ্ট্ৰপতি শাসন হ'ব? আমি তাতে এতিয়া বিচাৰিছোঁ যে আমাৰ সনাতনী মানুহখনৰ ওপৰত যিখিনি অত্যাচাৰ হৈ আছে আৰু চৰকাৰে যিহেতু মানে নীৰৱ দৃষ্টিভংগীৰে তেওঁলোকে চাই আছে, গতিকে আমি বিচাৰিছোঁ আমাৰ মানুহখিনিক যাতে সহায় সহযোগিতাৰ কাৰণে আইন শৃংখলা বজাই ৰখাৰ কাৰণে তাত যাতে কোনো মানুহে কোনো ধৰণৰ অত্যাচাৰিত নহয়, তাৰ কাৰণে আমি চৰকাৰীভাৱে আমি তাত আমাৰ ৰাষ্ট্ৰপতি শাসন আমি বিচাৰিছোঁ। যিহেতু আমাৰ তাৰ ৰাজ্য চৰকাৰ তেওঁলোকৰ প্ৰশাসন বিষয়ত তেওঁলোকে একদম পৰিপূৰ্ণভাৱে 100% তেওঁলোকে ব্যৰ্থ হোৱা বুলি পৰিলক্ষিত হৈছে, যাৰ ফলত তাত কোনো মানুহৰ মাজত, সমাজৰ মাজত, ৰাজ্যৰ মাজত কোনো ধৰণৰ আইন শৃংখলা আমি দেখিবলৈ পোৱা নাই।